নমস্কাৰ নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছো আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰিছো আজিৰ ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ 26 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া শাওণ মাহৰ আজি 10 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব কৃষ্ণ ষষ্ঠী তিথি তাৰ পিছতে কৃষ্ণ সপ্তমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ তাৰ পিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুক্ৰমা যোগ তাৰ পিছতে দ্বিতীয় যোগ আৰম্ভ হ'ব পুৱা 1:32 পাছত বন্ধুসকল কৰণ হ'ব গড়কৰণ আজিৰ জন্ম ৰাশি হ'ব মীন ৰাশি আজিৰ জন্মত মীন ৰাশি বিপ্ৰবন নৰগণ মৰণ দুখ নাই আজি বন্ধুসকল সূৰ্য উদয় হ'ব 4:49 সূৰ্যাস্ত সময় হ'ব 6:08 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত উৎকৃষ্ট গ্ৰহৰ অৱস্থান ৰৈ গৈছে সময় সঠিক ব্যৱহাৰ হ'ব আৰু নিজৰ ব্যক্তিত্ব আৰু বেছি অধিক উন্নত কৰাৰ যি প্ৰচেষ্টা আপোনালোকৰ চলোৱা হ'ব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ গৈ আছে আজিৰ দিনটোত ঘনিষ্ঠ আত্মীয়ৰ সৈতে যি পাৰস্পৰিক চিন্তা চৰ্চাৰ কিছু আদান প্ৰদানে বহু সমস্যাৰ সমাধান কৰিব পাৰিব বুলি কৈছে যে আপোনালোকৰ ঘনিষ্ঠ মানুহৰ সৈতে আপোনালোকৰ পৰিয়ালৰ মানুহখিনিৰ সৈতে পাৰস্পৰিক যি চিন্তা চৰ্চা আপোনালোকে কিছুমান সমস্যা যদি হৈছে সেইখিনি কিছুমান আলোচনাৰ জৰিয়তে কিছুমান আপোনালোকৰ চিন্তাৰ চৰ্চাৰ জৰিয়তে হওক ইজনে সিজনৰ মতামতৰ জৰিয়তে কিছুমান সমস্যাৰ সমাধান কৰাৰ সম্ভৱ বুলি কৈছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আজিৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে ছাত্ৰ ছাত্ৰী আৰু বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে বিশেষকৈ জড়িত কিছুমান ভাল খবৰ গুড নিউজ পোৱাৰ সম্ভাৱনা আছে ধ্যান ৰাখিব লাগিব নিজকে ব্যস্ত ৰাখক এনে আপোনালোকে নাথাকিব নিজক ব্যস্ত কৰি ৰাখক আৰু অপ্ৰয়োজনীয় আপোনালোকে কামত গুৰুত্ব নিদিব আজি অপ্ৰয়োজনীয় কামত গুৰুত্ব নিদি নিজৰ যি প্ৰয়োজনীয় কাম আছে নিজৰ যি কাম আছে আধৰুৱা কামখিনি সেই কামখিনি কেনেকৈ সুচাৰুৰূপে সম্পাদন কৰিব পাৰি কেনেকৈ আপোনালোকে সফলতা আপোনালোকে লাভ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত চিন্তাৰ চৰ্চা কৰক বুলি কৈছে গতিকে অপ্ৰয়োজনীয় চিন্তা পৰিহাৰ কৰক অপ্ৰয়োজনীয়ভাৱে সময় নষ্ট নকৰিব আজি আপোনালোকৰ ইগো আৰু খঙৰ বাবে কিন্তু পৰিবেশটো অলপ বিশৃংখল হৈ পৰিব পাৰে গতিকে আজিৰ দিনটোত আপোনালোকে ইগো বেছিকৈ নেদেখাব অহংভাৱবোৰ পৰিহাৰ কৰক আৰু আপোনালোকে নিজৰ মনটোক বিশেষকৈ আপোনালোকে নম্ৰতা আপোনালোকে ভাৱ গঢ়ি তুলিবৰ বাবে চেষ্টা কৰক অৰ্থাৎ নম্ৰ হৈ সিদ্ধান্তবোৰ লওক কথা বতৰা কৰোঁতে সাৱধানে কওক বুলি কৈছে কৰবাত আপোনালোকে ঘৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক যিকোনো ঠাইতে কথা বতৰা নম্ৰতাৰ ভাৱ আপোনালোকে ৰাখি কথা কওক বুলি কৈছে আৰু এনেকুৱা ৰিয়েক্ট নকৰিব যাতে মানুহে আপোনালোকক কিছুমান ক্ষেত্ৰত বেয়া অনুভৱ কৰে গতিকে ইগো আৰু খং এনেকুৱা ধৰণৰ আচৰণবোৰ বা মনোভাৱবোৰ আপোনালোকে পৰিহাৰ কৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত মনোনিৱেশ কৰক সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ নিজৰ ওপৰত কিছুমান আপোনালোকে পৰিৱৰ্তন কৰাৰ দেখা পোৱা যাব আজি নিজৰ ওপৰত যিমান দায়িত্ব পালন কৰিব পাৰে সিমান দায়িত্ব লওক অৰ্থাৎ আপুনি যিমানখিনি কাম কৰিব পাৰে আজিৰ দিনটোত আৰু সিমানখিনিহে লওক আপুনি যিমানখিনি কাম কৰিব পাৰে তাতকৈ যদি বেছিকৈ লয় তেনেহ'লে আপোনালোকৰ সমস্যাও হ'ব পাৰে মানসিকভাৱে আপোনালোকৰ চিন্তাও হ'ব পাৰে শাৰীৰিকভাৱে দুৰ্বল অনুভৱ হ'ব পাৰে গতিকে যিমানখিনি কাম পাৰে যিমানখিনি আপোনালোকে কৰিব পাৰে সেইখিনিহে লওক বুলি কৈছে অতিৰিক্ত কামৰ বোজা বেছিকৈ নল'ব নহ'লে পাছত গৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি জ্যেষ্ঠ লোকসকলে যিকোনো ঠাইত ভ্ৰমণৰ পৰা বিশেষকৈ বিৰত থাকিব লাগে অলপ সাৱধান হ'ব ভ্ৰমণ কৰাৰ সময়ত ব্যৱসায়িক বিষয়ত অসাৱধান হোৱাটো উচিত নহয় সাৱধান হ'ব লাগিব এক্টিভ হৈ থাকিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত গতিকে যি কামেই নকৰক সদায় আপোনালোকে সক্ৰিয় হৈ থাকক ফোন যোগে হওক বা আপোনালোকৰ কোনো সভাত কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ইতিবাচক আলোচনা হ'ব পাৰে যিটো লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে নিয়োজিত লোকে আজিৰ দিনটোত চৰকাৰী কাম আপোনালোকে লাভ কৰিব পাৰে আজি আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিৰ এটা পৰিৱেশ আপোনালোকৰ গঢ়লৈ উঠা দেখা পোৱা যাব ইজনে সিজনৰ যি ভাৱৰ আদান প্ৰদান ভাল হ'ব বুলি কৈছে বিবাদযোগ্য লোকৰ বাবে উপযুক্ত সম্পৰ্ক আহিব পাৰে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বৰ্তমানৰ পৰিৱেশৰ বাবে আপোনালোকৰ সংক্ৰমণৰ সমস্যা হ'ব পাৰে জ্বৰ কাহ আপোনালোকৰ এনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে বিশেষকৈ আজি মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে মহিলাসকলে অলপ সাৱধান হ'ব আজি মেঘ ৰাশিৰ লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম কৰিলে পৰিস্থিতি উন্নত হ'ব কষ্ট কৰক নিশ্চয়কৈ সফল হ'ব আপোনাৰ কৰ্মৰ শৈলীত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক বুলি কৈছে অসাৰ যুক্তিত আবদ্ধ হৈ নাথাকিব ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে লাভ কৰিব বিশেষ সুবিধা কিছুমান সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব
কিছু সংখ্যক লোকে অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে বা আপোনালোকৰ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাৰ আজিৰ দিনটো দেখা পোৱা গৈছে মাটিৰ লগত জড়িত বিষয়ত এজন বন্ধুৱে আপোনালোকৰ সহায় বুলি প্ৰমাণিত হ'ব সহায় কৰিব পাৰে মাটি বাৰীৰ লগত যদি কিছুমান সমস্যা আছে সহায় কৰিব পাৰে কামত চলি থকা সময়ত বা কামবোৰ কৰি থকা সময়ত বিশেষকৈ বাধাৰ সৃষ্টি হ'ব পাৰে কিছুমান ক্ষেত্ৰত ধৈৰ্যৰে বাধাবোৰ আঁতৰাবৰ বাবে চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত ব্যস্ত থাকিব শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপনৰ সন্ধানত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটো ভগৱান শিৱক পূজা কৰক ভগৱান শিৱক বেলপাত আৰু গংগা জল অৰ্পণ কৰক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব বৃষভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত মধ্যমীয়া কিছু ভাল খবৰে দিনটো আপোনালোকৰ আৰম্ভ হ'ব পাৰে আজিৰ দিনটোত আপোনালোকৰ এক লাভজনক সময় বুলি কৈছে পৰিকল্পিতভাৱে কামবোৰ কৰিলে ভাল হ'ব বা পৰিকল্পিতভাৱে কামবোৰ ভাগ বতৰা কৰিলে আপুনি সফলতা লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে আৰু যিকোনো কাম কৰি বিশেষকৈ আপুনি সফলতা লাভ কৰাৰ লগতে আপোনালোকৰ সন্মানো লাভ কৰিব পাৰে যিকোনো কঠিন কাম আজিৰ দিনটোত সমাধান কৰিব পাৰিব আজিৰ মাটি বা বাহন কৰৰ সৈতে জড়িত কামে আপোনালোকৰ গতি লাভ কৰিব পাৰে আপোনাৰ কৰ্মশৈলী আৰু আচৰণৰ সলাগ লোৱা হ'ব পাৰে ধ্যান ৰাখিব কাৰোবাক যিকোনো প্ৰতিশ্ৰুতি দিওঁতে নিশ্চিতভাৱে নিজৰ সামৰ্থ্য মনত ৰাখিব গতিকে কাৰোবাক যদি প্ৰতিশ্ৰুতি দিয়ে যে কথা ৰাখিব পৰা কামখিনিতে কৰক বুলি কৈছে অৰ্থাৎ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে চেষ্টা কৰক নহলে ভুল প্ৰতিশ্ৰুতি নিদিব ভুল প্ৰমিছ নকৰিব আজিৰ আবেগিকতা আৰু উদাৰতা আপোনালোকৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা আৰু সেইবোৰ অতিক্ৰম কৰক বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আত্মীয়ৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ কিছু চিন্তা বাঢ়িব আৰু ইয়াৰ বাবে আপুনি আপোনালোকৰ কিছুমান কাম অসম্পূৰ্ণ কৰি পেলাব পাৰে গতিকে কিছুমান টেনচনৰ বাবে কিছুমান সমস্যাৰ বাবে ঘৰুৱা কিছুমান সমস্যাৰ বাবে পাৰিবাৰিক কিছুমান সমস্যাৰ বাবে কিছুমান কাম আপোনালোকৰ অসম্পূৰ্ণ হৈ থাকিব বুলি কৈছে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক সম্পৰ্কীয় সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আপোনালোকে লাভ কৰি থাকিব সম্প্ৰসাৰণৰ পৰিকল্পনা আৰম্ভ কৰাৰ এইটো উপযুক্ত সময় অংশীদাৰিত্বৰে সৈতে জড়িত আপোনালোকে যদি পাৰ্টনাৰশ্বিপত কিবা এটা ব্যৱসায় কৰিছে তাৰ সৈতে জড়িত সৰু সৰু সমস্যাবোৰ আপোনালোকৰ থাকিব কিন্তু আপুনি সেইবোৰ সমাধানো আপোনালোকে বিচাৰি পাব বা সমস্যাখিনি সমাধান কৰিব পাৰিব বুলি কৈছে এই সময়খিনি বৃষ ৰাশি জাতক জাতিকাসকলৰ পৰিয়ালত কিবা এটা শুভ অনুষ্ঠান হ'ব পাৰে অপ্ৰয়োজনীয় কামৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে সংগ্ৰাম কৰিলে ভাগ্যই আপোনালোকক অনুকূল কৰি তুলিব বুলি কৈছে আজি কৰ্মৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে বিৰোধীয়ে আপোনালোকক বিশেষকৈ ডাউন পেলাব পাৰে বা আপোনালোকক কিছুমান ক্ষেত্ৰত ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে যেতিয়া আপুনি কিবা এটা কামত উন্নতি হ'ব সেইসকল ব্যক্তি আপোনালোকক ইচ্ছা কৰিব পাৰে গতিকে ধ্যান ৰাখক সাৱধানতা আপোনালোকে বজাই ৰাখক মুঠৰ ওপৰত সামাজিক কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব কৰ্মৰ ক্ষেত্ৰত লাভ আৰু উন্নতিৰ কিছু সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায় কৰা লোকসকলে আজিৰ দিনটো লাভজনক সময় কিন্তু ধৈৰ্যৰে আগবাঢ়িব লাগিব ব্যৱসায় ক্ষেত্ৰত চাকৰিত পদোন্নতিৰ লগতে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে বিশেষকৈ নতুন পথ পোৱাৰ ইংগিত পোৱা গৈছে আজিৰ কৰ্ম সংস্থাপনৰ যি সন্ধান সেয়াৰ সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আজিৰ বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব ৰিচেণ্টলি যদি কিবা এটা ভুল বুজাবুজি হৈছিল স্বামী স্ত্ৰীৰ মাজত সেইখিনি ঠিক হ'ব আৰু সেইখিনি ঠিক কৰিবৰ বাবে চেষ্টা কৰক যদি হৈ আছে প্ৰেমৰ সম্পৰ্কত বিশ্বাসঘাতকতা বা প্ৰতাৰণা হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে এই সময়ত স্বাস্থ্যৰ লগত জড়িত কোনো ধৰণে অসাৱধান হোৱাটো উপযুক্ত নহয় নিজৰ বাবে কিছু সময় উলিয়াই স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন লওক শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব এবাৰ আহিছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মিথুন ৰাশি আজিৰ মিথুন ৰাশি জাতক জাতিকাৰ বাবে দিনটো অলপ মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু অলপ সাৱধানো হ'ব লাগিব কিছুমান ক্ষেত্ৰত আজি কিছুমান শুভ কামো আপোনালোকৰ হ'ব পাৰে বা শুভ কামৰ সম্পৰ্কীয় পৰিকল্পনাও ঘৰতে কৰা হ'ব পাৰে বুলি কৈছে লগতে কৈছে যে আজিৰ দিনটোত আপোনালোকৰ ঘৰখনতে হওক আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ সৈতে জড়িত কিছু ভাল খবৰ পালে আপুনি অত্যন্ত সুখী অনুভৱ কৰিব বুলি কৈছে আৰ্থিক পৰিস্থিতিৰ লগত জড়িত কিছু আপোনালোকৰ কামে আজি সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখক আজিৰ দিনটোত ঘৰুৱাৰ পৰিৱেশ অনুশাসিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে সঠিক শৃংখলা বজাই ৰাখক ঘৰখনত
আৰু কিছুমান ডিচিজন লওঁতে সিদ্ধান্ত লওঁতে ঘৰৰ মানুহখিনিৰ সৈতে ডিছকাছ কৰক পৰামৰ্শ লওক সকলোৰে নিশ্চয়কৈ ভাল হ'ব আজি শিশুসকলক আৰাম আৰু সুবিধা প্ৰদান কৰক কিন্তু একে সময়তে তেওঁলোকৰ কাম কাজৰ ওপৰতো সঠিক আপোনালোকে দৃষ্টি ৰাখিব লাগিব আজি টকা পইচাৰ লগত জড়িত ঋণ লোৱা বা ঋণ দিয়াৰ পৰা বিৰত থাকক লোৱা হওক দিয়া হওক অলপ বিৰত থাকিব দিছে গতিকে ধ্যান ৰাখক অন্যথা ইয়াৰ বাবে আপোনালোকৰ কিছুমান ক্ষেত্ৰত সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত আপোনালোকৰ লোকচানো হ'ব পাৰে আজিৰ ব্যৱসায়িক বিষয়ত সকলো সিদ্ধান্ত নিজে লোৱাটো উপযুক্ত হ'ব যিকোনো সিদ্ধান্ত লওঁতে ব্যৱসায়িক ক্ষেত্ৰত গতিকে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব কাৰণ যিকোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপে কিন্তু কৰ্মৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰৰ ব্যৱস্থাত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখক এই সময়ত বস্ত্ৰ ব্যৱসায়ত বা কাপোৰ কানি ব্যৱসায়ত উৎকৃষ্ট লাভৰ পৰিস্থিতি সৃষ্টি হৈছে আজিৰ দিনটোত লাভ হ'ব বুলি কৈছে কাপোৰৰ ব্যৱসায় কৰা লোকসকলৰ বাবে আজিৰ দিনটোত কেৱল ধাৰ ল'লে বা দিলে বিপদত পৰিব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায় ক্ষেত্ৰত আপোনালোকে বাকি নিদিব গতিকে সাৱধান হওক আজি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে ঘৰত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব বন্ধু বান্ধৱীৰ বিশেষকৈ লগ পোৱাৰো সময়সীমা থাকিব বুলি কৈছে আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিব গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আনৰ হাতত তুলি নিদিব আৰু সেই কামটো আপুনি নিজে কৰক বুলি কৈছে অন্যথা কামত বাধা আহিব পাৰে আজিৰ গুৰুত্বপূৰ্ণ কামত ক্ৰমান্বয়ে অগ্ৰগতি লাভ কৰিব আপোনাৰ উচ্চাকাংক্ষাক বেছিকৈ বাঢ়িবলৈ নিদিব সেইবোৰৰ ওপৰত নিয়ন্ত্ৰণ আপোনালোকে বজাই ৰাখিব লাগিব সামাজিক কাম কাজৰ প্ৰতি সক্ৰিয়তা বৃদ্ধি পাব বেচৰকাৰী খণ্ডত কাম কৰা লোকসকলে লাভ আৰু উন্নতি সুযোগ পাব পাৰে আজি ব্যৱসায়ত নিয়োজিত লোকসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ দিশত অধিক আপোনালোকে মনোযোগ দিব লাগিব বুলি কৈছে ব্যৱসায়ত পৰিয়াল আৰু বন্ধুৰ লগত সহায় আপোনালোকে লাভ কৰিব চাকৰি বিচাৰি থকা লোকসকলৰ বাবে দিনটো মধ্যমীয়া বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ পদোন্নতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ সাৱধান হ'ব কোনো ধৰণৰ ৰিস্ক নল'ব আৰু গতিকে এইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'লে ভাল হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকে প্ৰতিকাৰ স্বৰূপে বা আজিৰ দিনটোত প্ৰতিকাৰ স্বৰূপে আপোনালোকে শিৱ মন্দিৰত গৈ ভগৱান শিৱক আপোনালোকে গাখীৰে অভিষেক কৰক ধতুৰা আপোনালোকে ফুল আগবঢ়াওক ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় অন্য এটা ভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে দিনটোত অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিব গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আজি কিছুমান ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত সফলো হ'ব আপোনালোকৰ দক্ষ আচৰণত মানুহ আপ্লুত হ'ব বুলি কৈছে যাতে মানুহে আপোনালোকৰ বন্ধুত্ব কৰিবলৈ হাত আগবঢ়াব পাৰে আজিৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে ধৈৰ্য ধৰি আপোনালোকে কামবোৰ কৰি যাবলৈ চেষ্টা কৰক আৰু ধৈৰ্য আপোনালোকৰ কমি যাবলৈ নিদিব সামাজিক খণ্ডত জনসংযোগ বৃদ্ধি পাব পাৰে ক্ৰমান্বয়ে কৈছে যে কৰ্মৰ ক্ষেত্ৰৰ উন্নতিৰ সম্ভাৱনা থাকিব আজিৰ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক তেওঁলোকৰ লগত আপোনালোকে ভালদৰে মিলি জুলি আপোনালোকে কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব খং ৰাগবোৰ পৰিহাৰ কৰক নম্ৰতা ভাৱ আপোনালোকৰ প্ৰয়োজন আছে আৰু সকলোৰে আপোনালোকৰ মনৰ ভাৱবোৰ বুজি পোৱাটো সফল হ'ব বুলি কৈছে আৰু এই সময়ত কৈছে যে ক্ৰমান্বয়ে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা বাঢ়ি যাব ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে হয়তো কিছু নতুন দায়িত্ব পাব পাৰে সামাজিক অনুষ্ঠানত অপ্ৰয়োজনীয় বিতৰ্কৰ পৰিহাৰ কৰক বুলি কৈছে অন্যথা আপোনালোকৰ সুনাম নষ্ট হ'ব পাৰে আজি প্ৰতিযোগিতামূলক পৰীক্ষাত ইতিবাচক সফলতাৰ ইংগিত পোৱা গৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ক্ৰীড়াৰ প্ৰতিযোগিতাত কঠোৰ সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে আজিৰ কৰ্কট ৰাশিৰ লোকসকলৰ লাভজনক আপোনালোকৰ ৰাজহুৱা যোগাযোগ স্থাপন কৰা হ'ব পাৰে এই সময়ত যোগাযোগৰ জৰিয়তে যিকোনো বাকি থকা কামো সম্পূৰ্ণ কৰিব পৰা যাব বুলি কৈছে গতিকে এই সময়ত কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ সময় বুলি কৈছে যদি আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰি আছে তেন্তে লগে লগে কামবোৰ কৰিব পাৰে আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে ধ্যান ৰাখক এলাহ আৰু অসাৱধানতা আপোনালোকে এতিয়াও থাকিব বুলি কৈছে গতিকে সেইখিনি পৰিহাৰ কৰিব লাগিব যিকোনো পৰিকল্পনা কৰাৰ আগতে সংগঠিত হওক আৰু গুৰুত্ব সহকাৰে চিন্তা কৰক নিশ্চয়কৈ সফল হ'ব পৰিকল্পনা কৰোঁতে আপোনালোকে ভাবি চিন্তি কৰিব লাগিব আৰু সঠিকভাৱে যদি সিদ্ধান্তবোৰ ল'ব পাৰে সেইখিনি ক্ষেত্ৰত ভাল এটা প্ৰতিফলনো নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ
বিত্তীয় সম্পৰ্কীয় কাম কাজত কাকো বিশ্বাস বেছিকৈ নকৰিব কেৱল নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক বুলি কৈছে যিকোনো প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি কষ্ট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰিলেহে প্ৰতিযোগিতা হওক কম্পিটিশ্যনত আপোনালোকে আগবাঢ়ি যাব পাৰিব বা সফলতা ভাল এটা বা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব গতিকে যিমান পাৰে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব হাৰ্ড ৱৰ্কিং কৰিবই লাগিব বুলি কৈছে সেয়া পঢ়াৰ ক্ষেত্ৰতে হওক বা আপোনালোকৰ খেল ধেমালিৰ ক্ষেত্ৰতে হওক কষ্ট কৰিব লাগিব তেতিয়াহে আপোনালোকে ভাল ফল পাব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা ভাল সময় বুলি কৈছে কৰ্মৰ সৈতে জড়িত ঘনিষ্ঠ ভ্ৰমণে আপোনালোকৰ উন্নত ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব পাৰে গতিকে সেইফালৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে কিন্তু কেতিয়াবা কি হয় আপোনালোকৰ আজি দিনটো দেখা পোৱা গৈছে যে কিছুমান সমস্যাৰ সৃষ্টি হ'ব কিন্তু আপুনি বুদ্ধিমানৰ দৰে সমস্যাবোৰ সমাধানো আপোনালোকে বিচাৰি পাব আৰু সেইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব বুলি কৈছে যুৱক যুৱতীসকলৰ বাবে অপেক্ষা কৰিছে এটা ভাল সুযোগ গতিকে যিমান পাৰে কিবা এটা চাকৰিয়ে হওক বা আপোনালোকে কিবা এটা কাম কৰিব বিচাৰিছে বিজনেছ কৰিব বিচাৰিছে যিকোনো ক্ষেত্ৰতে গতিকে আপোনালোকৰ উৎকৃষ্ট দিন বুলি কৈছে ভাল এটা দিন বুলি কৈছে গতিকে এই কামখিনি বা আজিৰ দিনটোত অপেক্ষা কৰি থকা কিছুমান সুযোগ আপোনালোকে লাভ কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক কেনেকৈ আপোনালোকে সমস্যাখিনি সমাধান কৰি আগবাঢ়িব সেইখিনি ক্ষেত্ৰত চিন্তা চৰ্চা কৰিলে নিশ্চয়কৈ উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব আজিৰ কৈছে যে কোনো ব্যক্তিক বিশেষকৈ আপোনালোকে পৰামৰ্শ দিওঁতে অলপ সাৱধান হওক বুলি কৈছে আজিৰ কিছুমান ব্যক্তিগত বিষয়ক লৈ আপোনালোকৰ বৈবাহিক সম্পৰ্কত উত্তেজনা থাকিব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে সৎ হওক বুলি কৈছে ইজনে সিজনৰ অনুভৱক ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব নহ'লে সমস্যা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ক্লান্তিৰ বাবে কিছু মানসিক আৰু শাৰীৰিক আপোনালোকৰ চাপ অনুভৱ কৰিব পাৰে কিছু আপোনালোকৰ ভাগৰুৱাৰ মানসিকভাৱে কিছু টেনচন চিন্তা আপোনালোকৰ থাকিব বুলি কৈছে আৰু এই ক্ষেত্ৰত আপোনালোকে নিজকে পৰিৱৰ্তন কৰিব লাগিব আৰু যোগাসন আপোনালোকে যোগ ব্যায়াম আদি কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব বা কিছু সময় নিশ্চয়কৈ এইখিনি ক্ষেত্ৰত কটাওক শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে সিংহ ৰাশি সিংহ ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া আজি বহুতো ধৰণৰ কামত আপোনালোকে ব্যস্ত থাকিব আজি বেছিভাগ সময় কাম সময়মতে সম্পূৰ্ণ আপোনালোকৰ হ'ব বুলি কৈছে অৰ্থাৎ আপোনালোকে যিখিনি কাম কৰিব সেই কাম কাজখিনি সময়মতে আপোনালোকে কমপ্লিট কৰিব পাৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে যদি সম্পত্তি ক্ৰয় বা বিক্ৰীৰ সৈতে জড়িত কোনো কাৰ্য চলি আছে তেন্তে আপুনি আজিৰ দিনটোত ইয়াৰ সৈতে জড়িত কিছু কাম সম্পূৰ্ণ কৰিব পাৰে আজিৰ ধৰ্মীয় কাম কাজৰ ওপৰতো বিশ্বাস থাকিব আধ্যাত্মিকতাৰ আপোনালোকৰ যি মনোভাৱ বৃদ্ধি পাব বুলি কৈছে ধ্যান ৰাখিব লাগিব খৰচৰ বিষয়ত অত্যধিক উদাৰ হ'লে বিপদত পৰিব পাৰে গতিকে বেছিকৈ খৰচ পাতি কৰাৰ ক্ষেত্ৰত আপোনালোকে যদি বেছি চিন্তা কৰে আগলৈ যদি চিন্তা নকৰে খৰচ পাতি কৰি থাকে তেনেহ'লে পাছত বিপদ আপোনালোকৰে হ'ব পাৰে বা সমস্যা আপোনালোকৰ হ'ব পাৰে গতিকে খৰচ পাতি কৰাৰ ক্ষেত্ৰত অলপ যদি আপোনালোকে ধ্যান নিদিয়ে তেনেহ'লে সমস্যা হ'ব পাৰে বেছি উদাৰ হ'লেও বিপদত পৰিব পাৰে আজি কোনো বিতৰ্কিতৰ বিষয়ত বেছি গুৰুত্ব নিদিব দেখিছে যে অলপ সমস্যা আছে গতিকে সেই ধৰণৰ কামৰ পৰা যিমান পাৰে আঁতৰি থাকক আজি শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবৰ বাবে চেষ্টা কৰক সেয়া ঘৰৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক যুৱক যুৱতীসকলে আজিৰ দিনটো তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় বিষয় অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপোনাৰ ব্যৱসায়িক পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব কাৰণ আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে গতিকে কিবা এটা প্লেনিং কৰি কাম কৰিছে পৰিকল্পনা কৰিছে গতিকে কাকো আপোনালোকে প্ৰকাশ নকৰিব শ্বেয়াৰ নকৰিব যেতিয়া সাকসেছ হ'ব সকলোৱে গম পাবই গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে গতিকে অলপ ধ্যান দিব যদি আপুনি কোনো বন্ধুৰ সৈতে অংশীদাৰিত্বৰে গঢ়ি তোলাৰ কথা ভাবিছে বা কোনো পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰাৰ কথা ভাবিছে এতিয়া এই বিষয়ে অধিক চিন্তা কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব অৰ্থাৎ ব্যৱসায়টো নকৰাৰ আগতে সেই ব্যক্তিজনৰ বিষয় হওক বা ব্যৱসায়টো বিজনেছটো কৰাৰ আগতে আপোনালোকে সকলো চিন্তা সকলো আতি গুৰি মাৰি আপোনালোকে ভাবি চিন্তি আগবাঢ়ক বুলি কৈছে তেতিয়া সফল হ'ব আজিৰ দিনটোত পৰিয়াল আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় আপোনালোকৰ থাকিব স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতাও থাকিব বুলি কৈছে আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ বহুজাতিক কোম্পানীত যিসকল লোকে কাম কৰে তেওঁলোকৰ পদোন্নতিৰ লাভ কৰিব পাৰে ক্ষমতাত থকা মানুহে নতুন দায়িত্ব পাব পাৰে আজিৰ মাটি তৰল বিশেষকৈ পদাৰ্থৰ সৈতে জড়িত ব্যৱসায়ত নিয়োজিত লোকসকলে বিশেষকৈ কোনো চৰকাৰী আঁচনি সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে কৃষি কামত অহা বাধাসমূহ চৰকাৰী সহায় দূৰ কৰা হ'ব পাৰে আজি চলি থকা কামত কিছু বাধাও আহিব পাৰে গতিকে এই ক্ষেত্ৰত এক্টিভ হ'ব লাগিব ধৈৰ্য অৰ্থাৎ ধৈৰ্য ধৰি কামবোৰ কৰি যাবলৈ চেষ্টা কৰক বুলি কৈছে ধৈৰ্য কমি যাবলৈ নিদিব
আপোনালোকৰ আচৰণত নমনীয়তা আনিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ সমন্বয় থাকিব লাগিব আজিৰ যিকোনো বিতৰ্কিত পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰক পাৰিবাৰিক বিষয়ত বিশেষকৈ সাৱধান হ'ব গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে পাৰিবাৰিক শুভ কাৰ্যসূচী অংশগ্ৰহণৰ সুযোগ পাব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ক্লান্তিৰ বাবে কিছু মানসিক আৰু শাৰীৰিক আপোনালোকৰ চাপ অনুভৱ কৰিব পাৰে গতিকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান দিব লাগিব বুলি কৈছে ইয়াৰ উপৰি আপোনালোকৰ কাৰ্যক্ষমতা আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে কিছু সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ এইবাৰ হৈছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ কন্যা ৰাশি আজিৰ কন্যা ৰাশিৰ লোকসকলৰ বাবে বা জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কিন্তু আজি অলপ ধ্যান ৰাখিব আপোনালোকৰ পৰিয়ালত তৰ্ক বিতৰ্ক হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব পূৰ্বপুৰুষৰ সম্পদ সম্পৰ্কীয় বিষয়টোৱে গোচৰত উপনীত হ'ব পাৰে বুলি কৈছে কিছু সংখ্যক লোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি কঠোৰ আপোনালোকৰ ব্যক্তিত্বে মানুহক আঘাত দিব পাৰে কথা বতৰা কিছুমান ক্ষেত্ৰত মানুহক আঘাত দিব পাৰে চাব যে কথা বতৰা কৰোঁতে বেলেগে মনত আঘাত পাইছে নেকি বা আপোনালোকৰ কথা বতৰা বেলেগৰ কিবা ক্ষতি হৈছে নেকি গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকে ধ্যান দিব লাগিব ব্যৱসায়ত আৰ্থিক লাভৰ সুযোগ আপোনালোকৰ কিছু কম দেখা পোৱা গৈছে অপ্ৰয়োজনীয় দৌৰা দৌৰি আৰু উত্তেজনা হ'ব পাৰে আজি জীৱিকাৰ পথাৰত হয়তো ঠাইৰ পৰা ঠাইলৈ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আপোনালোকক বিচৰণ কৰিব লগা হ'ব পাৰে যাব পাৰে ট্ৰেন্সফাৰ দি হ'ব পাৰে কঠোৰ সংগ্ৰামৰ অন্তত যিকোনো গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ৰাজনীতিত আৰু অপ্ৰয়োজনীয় দৌৰাদৌৰি হ'ব পাৰে বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কিছু কম অনুভৱ কৰিব বুলি কৈছে সংগীতৰ ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰাম কৰিব লাগিব কিছুমান অসম্পূৰ্ণ কামৰ বাবে বিশেষকৈ ইয়াৰ পৰা তালৈ বিচৰণ কৰিব লগা হ'ব পাৰে আজিৰ কন্যা ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া বুলি ক'ব পাৰে কিয়নো বহুদিন ধৰি চলি থকা যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আজিৰ দিনটোত কিছু সকাহ পাব পাৰে আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ঘনিষ্ঠ আত্মীয়ৰ পৰা উপযুক্ত সহযোগিতা লাভ কৰি থাকিব কিছুমান যদি প্ৰব্লেম আছিল আপোনালোকৰ সমস্যা আছিল ঘনিষ্ঠ আপোনালোকৰ পৰিয়ালৰ হওক আপোনালোকৰ পিতৃ মাতৃয়ে হওক সেয়া আপোনালোকৰ ভাই ভনী সকলোৰে পৰা আপোনালোকে কিবা এটা হেল্প পাব পাৰে বুলি কৈছে উপযুক্ত সহযোগিতা আপোনালোকৰ থাকিব যদি ঘৰৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে বাস্তুৰ মতে বাস্তুৰ নিয়ম আপোনালোকে ব্যৱহাৰ কৰিলে সুখ আৰু শান্তি থাকিব বুলি কৈছে গতিকে ঘৰ এটা যদি বনাব বিচাৰিছে কিবা এটা যদি ভাল শুভ কাম কৰিব বিচাৰিছে বাস্তুৰ নিয়ম আপোনালোকে নিশ্চয়কৈ জানি ল'ব ধ্যান ৰাখিব কিছুমান বিৰোধীয়ে সক্ৰিয় হৈ আপোনালোকৰ কামত কিন্তু বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে বেছি চিন্তাও নকৰিব তেওঁলোকে সফলতা ইমান নাপাব বুলি কৈছে কিন্তু নিজকে ষ্ট্ৰং কৰিব লাগিব নিজকে শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আজি যিকোনো ধৰণৰ কথা বতৰাত সাৱধান হওক কওঁতে সাৱধান হওক কৰোঁতেও সাৱধান হওক যাতে আপোনালোকৰ পৰিকল্পনা ক'তো লিক নহয় কিবা এটা যদি কাম কৰিব বিচাৰিছে বেলেগক তৎক্ষণাত শ্বেয়াৰ নকৰিব আধ্যাত্মিক কামত কিছু সময় কটালে মনলৈ শান্তি আহিব বুলি কৈছে ভক্তিৰ ভাৱ আপোনালোকৰ মনত ৰাখক শ্ৰদ্ধা ৰাখক ভগৱানৰ প্ৰতি নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আপোনাৰ সঠিক ব্যৱস্থা ব্যৱসায় ক্ষেত্ৰত সঠিক ব্যৱস্থা আৰু প্ৰচেষ্টাৰ বাবে ব্যৱসায় স্থানৰ পৰিৱেশ আপোনালোকৰ শান্তিপূৰ্ণ হৈ থাকিব কিন্তু আপুনি প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কম্পিটিশ্যন যুগ যিহেতু কম্পিটিশ্যন হ'বই ব্যৱসায়ত যদি ইয়াৰ ফলত আপোনালোকৰ কাৰ্যকলাপত কোনো নেতিবাচক প্ৰভাৱ নপৰে বুলি কৈছে ভালে হ'ব দিনটো সুন্দৰভাৱে পাৰ হ'ব ব্যৱসায় মহিলাসকলৰ বাবে বিশেষ উপকাৰী পৰিস্থিতি ৰৈ গৈছে স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্কই পৰিয়ালৰ অনুমোদন পাব পাৰে যাৰ ফলত বিবাহ হ'ব পাৰে কিছু লোকৰ বিবাহৰ বাবে কিছু প্ৰস্তাৱ আগবঢ়াব পাৰে বা সেইখিনি ক্ষেত্ৰত এটা ভাল সুন্দৰ কথা ওলাই আহিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ আপোনালোকৰ মাইগ্ৰেইন আদিৰ সমস্যা বাঢ়িব পাৰে বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰিলে ভাল হ'ব গতিকে ক'ৰবালৈ যাওঁতেও আপোনালোকে ভালদৰে যাওক যাতে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে তুলা ৰাশি আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া পাৰস্পৰিক মতানৈক্যৰ আপোনালোকৰ সমাধান হ'ব আৰু সম্পৰ্ক আগৰ দৰে মধুৰ হৈ পৰিব যদি আপোনালোকৰ ঘৰখনতে কিবা এটা সমস্যা হৈছিল বা কৰ্মৰ ক্ষেত্ৰতে কোনো ব্যক্তিৰ সৈতে সহকৰ্মীসকলৰ লগতে যদি কিবা এটা ভুল বুজাবুজি হৈছিল ঘৰখনৰ কোনো সমস্যা হৈছিল
মানুহৰ লগত সদস্যসকলৰ লগত সেইখিনি সমাধান হ'ব বুলি কৈছে আৰু সম্পৰ্কবোৰ আগৰ দৰে আপোনালোকৰ মধুৰ হৈ পৰিব বুলি কৈছে আজি পৰিয়ালৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকৰ উপস্থিতিত লোৱা হ'ব পাৰে বুলি কৈছে আৰু আপোনালোকৰ মতামতে অগ্ৰাধিকাৰ লাভ কৰিব আজিৰ দিনটোত কৈছে যে আপোনালোকৰ পৰিয়ালৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপুনি উপস্থিত থকাৰ সেইখিনি সমাধান হ'ব আৰু আপোনালোকৰ যি মতামত আপোনালোকৰ যি কথা বতৰা সেইখিনি আপোনালোকৰ অগ্ৰাধিকাৰ পাব বুলি কৈছে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো পৰিকল্পনাৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে অৰ্থাৎ পৰিকল্পনাত যিখিনি কৰি আছে কিবা এটা এম লৈ আগবাঢ়ি গৈছে যুৱক যুৱতীসকলে সেইখিনি ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও আগবঢ়াৰ এটা ইংগিত পাব পাৰে বা ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি ধ্যান ৰাখিব লাগিব কাৰোবাক বিশ্বাস কৰাৰ আগতে তেওঁৰ সকলো দিশ ভালদৰে চিন্তা কৰক কাৰোবাক বিশ্বাস কৰাৰ আগতে সকলো চাই লওক সকলো দিশ তাৰপিছতে আপোনালোকে তেওঁলোকক বিশ্বাস কৰক বুলি কৈছে নহ'লে আপোনালোকক কিছুমান ক্ষেত্ৰত প্ৰতাৰিত কৰিব পাৰে বা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ নিজৰ সামৰ্থ্য অনুসৰি আনক সহায় কৰক আপুনি কাৰোবাক যদি হেল্প কৰিব বিচাৰিছে সহায় কৰিব বিচাৰিছে যদি আপোনাই সেইখিনি নাই তেনেহ'লে কি সহায় কৰিব গতিকে সেইখিনি কিন্তু বুজিব লাগিব যে আপুনি যিমান কণ পাৰে সিমানখিনিয়ে কৰক বুলি কৈছে সামৰ্থ্য অনুসৰি আপোনালোকে কাৰোবাক সহায় কৰক এজন প্ৰিয় বন্ধুৰ লগত জড়িত অপ্ৰীতিকৰ তথ্য লাভ কৰাৰ বাবে আপোনালোকৰ মনটো কিছু বিচলিত হ'ব পাৰে বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি ইচ্ছা অনুসৰি আপোনালোকৰ কামবোৰ হৈ থাকিব আৰু লগতে কৈছে যে কৰ্মচাৰীৰ পৰা আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰি থাকিব আজিৰ যিকোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল কিন্তু টকাৰ বিষয়ত কাকো বেছি বিশ্বাস আপোনালোকে বিলিভ বেছিকৈ নকৰিব টকাৰ বিষয়ত টকা পইচা লেনদেনৰ ক্ষেত্ৰতে হওক সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে বৈবাহিক জীৱন সুখী হৈ থাকিব আজি ঘৰখনত সঠিক বা সংগঠিত কৰি ৰখাত জীৱন সংগীৰ পূৰ্ণ সহযোগিতা আপোনালোকৰ থাকিব বুলি কৈছে বিপৰীত লিংগৰ বন্ধুৰ লগত ঘনিষ্ঠতা বাঢ়িব আজি বিশেষকৈ আপোনালোকৰ প্ৰেম জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে সৰু সৰু কথা বতৰাখিনি আপোনালোকে কিছুমান ক্ষেত্ৰত এৰিব লাগিব এৰা ধৰাৰ মাজেৰে আপোনালোকে চলিব লাগিব বুলি কৈছে গতিকে ইজনে সিজনৰ অনুভৱক যেতিয়ালৈকে বুজি নাপায় সমস্যাবোৰ হৈ থাকিব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আপোনালোকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ সময়ত বা যান বাহন চলোৱাৰ সময়ত অতি সাৱধান হওক এই সময়ত পৰি থকা বা আঘাত পোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ তুলা ৰাখি জাতৰ জাতিকাসকলে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আজি আত্মীয়ৰ সহায়ত কৰ্মৰ ক্ষেত্ৰত সমস্যা হ্ৰাস পাব পাৰে সমাজৰ প্ৰতি আপোনালোকৰ সন্মানীয় লোকৰ সৈতে যোগাযোগ বাঢ়িব আজি নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে ব্যৱসায়ত লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা থাকিব ব্যৱসায়ত কিন্তু আপোনালোকে কাকো অন্ধভাৱে বিশ্বাস নকৰিব আজিৰ জীৱিকাৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে তেওঁলোকৰ কষ্টৰ ফল পাব পাৰে মনত সন্তুষ্টি বাঢ়িব শিক্ষা অৰ্থনৈতিক আৰু কৃষি খণ্ডত কাম কৰাৰ লোকসকলে লাভজনক সম্ভাৱনা থাকিব বুলি কৈছে লাভজনক এটা কিবা এটা ভাল খবৰ পাব পাৰে বা ভাল এটা প্ৰতিফলন দেখিব কাম কৰাৰ লোকসকলে অগ্ৰগতিৰ লগতে লাভৰ সম্ভাৱনা থাকিব আৰু কৈছে যে আজি পূৰ্বতে বাকী থকা কিছু কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব আগতে যদি কিছুমান কাম পেণ্ডিং হৈ আছিল আধৰুৱা হৈছিল সেই কাম কাজখিনি হোৱাৰ সম্ভাৱনা থাকিব সমাজত আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে মা লক্ষ্মীক আপোনালোকে পূজা কৰক সন্ধিয়াৰ সময়খিনিত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব খং ৰাগবোৰ যিমান পাৰে পৰিহাৰ কৰক আৰু যিমান পাৰে সিদ্ধান্তবোৰ লওঁতে সাৱধানে লওক বুলি কৈছে কাকো বেছিকৈ বিশ্বাসো নকৰিব আজিৰ দিনটোত শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ সাহস আৰু আপোনালোকৰ যি কাম কৰে যি আপোনালোকৰ দৃঢ়তা যি ধৰণৰ আপোনালোকৰ একাগ্ৰতা সেইখিনিৰ বাবে যিকোনো ৰিস্কি কামতো আপোনালোকৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে আজি ভাই ভনীৰ পৰা সমৰ্থন আৰু সংগ পাই থাকিব আজি আত্মীয় লগত হৈ থকা যি ভুল বুজাবুজি সেইখিনি সমাধান হ'ব বিশেষকৈ সেনা বাহিনীত কাম কৰা লোকসকলে শত্ৰু বা অপৰাধীক দমন কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে আজিৰ কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰিব বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ যি কঠোৰ পৰিশ্ৰমৰ অগ্ৰগতিৰ কাৰক হিচাপে প্ৰমাণিত হ'ব উচ্চ বিষয়ৰ সৈতে আপোনালোকৰ যি ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে আজি চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আপোনাৰ সততা আৰু কঠোৰ পৰিশ্ৰমী কৰ্মশৈলীত বিশেষকৈ সমাজত আপোনালোকক শলাগ লোৱা হ'ব বুলি কৈছে নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰাৰ
সম্ভাৱনা দেখা পোৱা গৈছে। নিবনুৱাসকলে বিশেষকৈ সাহসী কিছুমান সিদ্ধান্ত ল'ব পাৰিব। আজি আপুনি সাহসী সিদ্ধান্তৰ বাবে বিশেষকৈ কিছুমান ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ পাৰিবাৰিক সমস্যাবোৰ সমাধান হ'ব পাৰে। গতিকে পাৰিবাৰিক কিছুমান যদি সমস্যা আছে সেইখিনি আপোনালোকৰ মধ্যস্থতা বা আপোনালোকৰ ফলত বা আপোনাৰ দ্বাৰা কিছুমান সমস্যাৰ সমাধান কৰিব পাৰিব বুলি কৈছে। আপোনালোকৰ সাহসী সিদ্ধান্তৰ বাবে বুলি কৈছে। ৰাজনীতিত গুৰুত্বপূৰ্ণ পদবী আৰু প্ৰতিপত্তি বৃদ্ধি পাব। চাকৰিত পদোন্নতিৰ লগে লগে সুবিধাও আপোনালোকৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কৈছে যে আপুনি আপোনালোকৰ ব্যক্তিগত কাৰ্যকলাপ আৰু ব্যক্তিত্ব উন্নত কৰাত মনোনিৱেশ কৰিব বুলি কৈছে। আজি আপোনালোকৰ সাহস আৰু আত্মবিশ্বাসৰ বৃদ্ধি পাব বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ গৈছে দিনটো, কিন্তু অলপ শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজিৰ দিনটোত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক বুলি কৈছে, নহ'লে ঋণ ল'বলগীয়া হ'ব পাৰে। খৰচ পাতি যদি আপোনালোকে নিজে নিয়ন্ত্ৰণ নাৰাখে তেনেহ'লে কাৰোবাৰ পৰা টকা ধাৰ ল'বলগীয়া হ'ব পাৰে, ঋণ ল'বলগীয়া হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব। আজিৰ সন্তানৰ যিকোনো নেতিবাচক কাৰ্যক আওকাণ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ পথ প্ৰদৰ্শন কৰক। দেখিছে যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে কিবা এটা ভুল কৰিছে, গতিকে সেইখিনি ক্ষেত্ৰত তেওঁলোকক পথ প্ৰদৰ্শন আপোনালোকে নিজে কৰিব লাগিব। তেওঁলোকক দেখাব লাগিব বা ক'ব লাগিব কি ধৰণে আগবাঢ়িব, কেনেধৰণে সমস্যাখিনি সমাধান কৰিব, কি কৰিলে ভাল, কি কৰিলে বেয়া। গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে পথ প্ৰদৰ্শন আপোনালোকে কৰিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক কামত কিছু প্ৰত্যাহ্বান আপোনালোকৰ বাধা আহিব পাৰে। গতিকে অলপ এক্টিভ হৈ থাকিব। অৱশ্যে আপোনালোকৰ বুদ্ধি আৰু আপোনালোকৰ যি সাহসিকতাৰে সকলো সমস্যা বা ব্যৱস্থা আপোনালোকে ভাল কৰি তুলিব পাৰিব। এই সময়ত ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়সমূহ পিছুৱাই দিয়ক বুলি কৈছে আজিৰ দিনটোত বিশেষকৈ, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অভিজ্ঞ লোকৰ পথ আৰু প্ৰদৰ্শনৰ প্ৰতি আজিৰ দিনটোত মনোযোগ দিয়ক বুলি কৈছে। জনা শুনা ব্যক্তিৰ পৰা কিবা এটা ভাল পৰামৰ্শ, তেওঁলোকৰ পৰা কথা শুনক, দুটা কথা জানিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে। পৰিয়ালৰ সকলো সদস্যই একেলগে কিছু সময় কটালে সুখ আৰু শান্তিৰ আহিব, আৰু সেইখিনি প্ৰয়োজন আছে। ঘৰখনত শান্তি বজাই ৰাখিবৰ বাবে ঘৰখনৰ মানুহখিনি বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং লাগিব, বুজাবুজি লাগিব, ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব, ৰেচপেক্ট কৰিব লাগিব। তেতিয়াহে ঘৰুৱা পৰিৱেশটো ভাল হ'ব, আৰু সেইখিনি ক্ষেত্ৰত সেই বাতাবৰণটো আপোনাৰ ফালৰ পৰা গঢ়ি তোলা দেখা পোৱা যাব। অত্যন্ত শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত সন্ধিয়াৰ পিছতো বিশেষকৈ আউটডিটিঙৰ বাবে আপোনালোকৰ বাবে এটা প্ৰগ্ৰেম বনাব পাৰে। প্ৰেমত মধ্যমীয়া প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজিৰ দিনটো কোনো ব্যক্তিৰ ইনভলভ আপোনালোকৰ হ'লে বেছিকৈ যদি জড়িত হয়, থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ইমান বেছি আপোনালোকে সুবিধাও নিদিব। গতিকে ধ্যান ৰাখক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ লগত জড়িত কিছু সমস্যাৰ গেছ, এচিডিটি আদি বাঢ়িব পাৰে। গতিকে নিজৰ ৰুচিৰ স্বাৰ্থত ভুল খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব, নহ'লে সমস্যা নিজৰে বাঢ়িব পাৰে। আজিৰ দিনটোত প্ৰতিকাৰ স্বৰূপে আপোনালোকে তুলসী গছৰ তলত এগছিকৈ চাকি বন্তি জ্বলাওক বুলি কৈছে, আৰু মা লক্ষ্মীক আপোনালোকে পূজা কৰক শুদ্ধ মনেৰে, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনুৰাশি। আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ইতিবাচক ফল দেখিবলৈ পাব বুলি কৈছে। আজিৰ ঘৰৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ বাবে যদি কোনো পৰিকল্পনা চলি আছে, তেন্তে আজি সেইবোৰ কাৰ্যকৰী কৰাৰ শুভ সময় বুলি কৈছে। এলাহ এৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ কামত নিজকে উৎসৰ্গা কৰক বুলি কৈছে। গতিকে এলাহ এৰিব লাগিব। এলাহে আপোনালোকৰ কিছুমান কামত বাধা প্ৰদান কৰিব পাৰে। গতিকে ধ্যান ৰাখিব, এলাহক নিজৰ জীৱনৰ স্থান কেতিয়াও নিদিব। গতিকে ধ্যান ৰাখিব এই ক্ষেত্ৰত। আজি নিজৰ বিশেষকৈ বৈবাহিক জীৱনৰ শিশুৰ কাম কাজ আপোনালোকৰ বাবে ইচ্ছা অনুযায়ী নহ'ব পাৰে। গতিকে তেওঁলোকৰ কাম কাজৰ ক্ষেত্ৰত ধ্যান ৰাখক। আজি ক'ৰবাত দীঘলীয়া ভ্ৰমণলৈ যাবলৈ বাবে এটা কাৰ্যসূচী কিছু বনাব পাৰে বুলি কৈছে। ধ্যান ৰাখিব লাগিব, অতিৰিক্ত কামৰ বাবে খং আৰু খঙালতে আধিপত্যৰ বিস্তাৰ কৰিব পাৰে। যেতিয়া কামৰ প্ৰেছাৰ যেতিয়া বৃদ্ধি পাব, আপোনালোকৰ কিছু খং উঠাটো স্বাভাৱিক। গতিকে সেইখিনি ক্ষেত্ৰত অলপ নিজকে কণ্ট্ৰল কৰিব লাগিব। কেতিয়াবা কামৰ প্ৰেছাৰ কম হ'ব, কেতিয়াবা বেছি হ'ব, সেইটো থাকে মানুহৰ জীৱনত। গতিকে কিছুমান ক্ষেত্ৰত আপোনালোকে ধৈৰ্য বজাই ৰাখক, খংবোৰ পৰিহাৰ কৰিব লাগিব। কিন্তু ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। খং উঠিলে আপোনালোকৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ দৈনন্দিন জীৱনত। সেয়ে ধৈৰ্য বজাই ৰাখক। অচিনাকি মানুহৰ সংস্পৰ্শত থাকি আপুনি কিবা এটাৰ সমস্যাত আবদ্ধ হৈ পৰিব পাৰে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কৰ্মক্ষেত্ৰত যিকোনো নতুন পৰিকল্পনাত কাম কৰাৰ বাবে এতিয়া উপযুক্ত সময় নহয় বুলি কৈছে। গতিকে কেৱল বৰ্তমানৰ কাম কাজতে মনোনিৱেশ কৰক বুলি কৈছে। আকাংক্ষিত ফলাফল পাবলৈ এতিয়া অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ। অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক আৰু আপোনালোকৰ একাউণ্ট সম্পূৰ্ণ কৰি ৰাখক বুলি কৈছে। গতিকে এই ক্ষেত্ৰত অলপ কাম কৰিব লাগিব বুলি কৈছে। তেতিয়া এটা উন্নত ফলাফল নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব।
পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে পৰিয়ালৰ পৰিৱেশ মধুৰ আৰু সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব বুলি কৈছে আজি ধনু ৰাশিৰ জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত অহা বাধাসমূহ কমি যাব আয়ৰ উৎস বৃদ্ধি পাব বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু কাম কৰা লোকসকলে নতুন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে আজি আপোনালোকৰ বাবে অধিক সুখ আৰু প্ৰগতিৰ দিন দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যোৱাৰ সম্ভাৱনা আছে ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব পাৰে জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে অধিক সমন্বয় বজাই ৰাখিব লাগিব আজি ব্যৱসায় লাভৰ লক্ষণ দেখা পোৱা গৈছে কাম কৰক নিশ্চয় সফল হ'ব সংঘাতৰ পৰিস্থিতি অব্যাহত থাকিব নিজৰ ওপৰত আস্থা কমি যাবলৈ নিদিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত আপোনালোকে জুই খোলা টং টাৱাৰ আদি দান কৰক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মকৰ ৰাশি আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো আৰাম আৰু সুবিধাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে ঘৰুৱাৰ জীৱনত জীৱনসংগীৰ পৰা আঁতৰি যাবলগীয়া হ'ব পাৰে কিছুমান কৰ্মৰ ক্ষেত্ৰতে হওক কিছুমান ভুল বুজাবুজিৰ বাবে হওক আজি বাটত হঠাতে বাহন আপোনালোকৰ কিছু ক্ষতি হ'ব পাৰে যাৰ বাবে দুখ অনুভৱ কৰিব পাৰে কিছু সংখ্যক লোকে গতিকে অলপ সাৱধান হ'ব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ বেয়া আচৰণৰ বাবে মনত অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে কাৰোবাৰ গতিকে ধ্যান ৰাখক আজি ঘৰ বা ব্যৱসায়ত বিলাসিতাৰ সুবিধা প্ৰদান কৰাত অধিক গুৰুত্ব দিয়া হ'ব আদালতৰ গোচৰত বিশেষকৈ আপোনালোকৰ পক্ষত কোনো সাক্ষীয়ে বিক্ৰী হৈ যাব পাৰে নহয় নিজৰ সাক্ষৰ পৰা শত্ৰুতা দেখুৱাব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক ইয়াৰ ফলত আপোনালোকৰ এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত চৰম ব্যস্ততা থাকিব চাকৰি কৰা যিসকল বিষয়া আছে বিষয়াসকলৰ অনুপস্থিতিৰ সুবিধা আপুনি পাব বুলি কৈছে আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো বিষয় আজিৰ দিনটো সমাধান হ'ব পাৰে যাৰ বাবে আপোনালোকৰ মন উল্লাসিত হৈ থাকিব আজি পৰিয়ালত সুখ আৰু শান্তিৰ আপোনালোকৰ অগ্ৰাধিকাৰ হ'ব বুলি কৈছে বন্ধুৰ সহায়ত শিশুৰ শিক্ষা বা কেৰিয়াৰ সম্পৰ্কে চলি থকা চিন্তাৰ বা সমস্যাৰ সমাধান হ'ব পাৰে আজি ধ্যান ৰাখিব লাগিব বজাৰ আদি কৰাৰ সময়ত আপুনি উৎসাহৰ বাবে অত্যধিক খৰচ কৰিব বুলি কৈছে যাৰ বাবে বাজেট নষ্ট হ'ব পাৰে প্ৰথমতে চিন্তা নকৰিব খৰচ কৰাৰ ক্ষেত্ৰত কিন্তু যেতিয়া আপুনি বজাৰ সমাৰ কৰি আহিব তাৰ পিছতে আপোনালোকে অনুভৱ কৰিব যে বহুত টকা আপোনালোকৰ বজাৰ কৰা হ'ল বা সেইখিনি ক্ষেত্ৰত অলপ কিছু চিন্তা বাঢ়িব পাৰে বা বাজেটো আপোনালোকৰ কিছু নষ্ট হ'ব পাৰে সামাজিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহী লোকসকলে নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে আপোনাৰ সন্মান আৰু সন্মানৰ প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে ব্যৱসায়ত নতুন কৃতিত্ব আপোনালোকৰ বাবে অপেক্ষা কৰি আছে গতিকে নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰি থাকক কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে কিছু উৰা বাতৰিও আজিৰ দিনটোত বিয়পাব পাৰে কিন্তু তেওঁলোকৰ পৰিকল্পনা বিফল হ'ব বুলি কৈছে আপোনালোকৰ হিচাপৰ বিষয়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ আজিৰ কোনো ব্যক্তিগত সমস্যাক লৈ স্বামী স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে সৰু সৰু সংঘাতে আপোনালোকৰ ডাঙৰ ৰূপ ল'ব পাৰে ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে কিছু আপোনালোকৰ গুৰুত্বপূৰ্ণ আলোচনা হ'ব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কাহ আৰু চৰ্দিৰ বাবে কিছু অসুবিধা পাব পাৰে এই সময়ত বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি আপোনালোকে ভিডিঅ'টো লাইক এটা কৰা নাই লাইক এটা কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো এক আচৰিত সময় বুলি কৈছে আপোনালোকৰ আধাৰৰ কামখিনি বিশেষকৈ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল দিন বুলি কৈছে আপোনালোকৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাই আপোনাক পৰিকল্পিতভাৱে কামবোৰ কৰিবলৈ সহায় কৰিব ভাল চিন্তা কৰক কামবোৰ সাকসেস হ'ব ভালদৰে বুলি কৈছে সামাজিক আৰু ৰাজনৈতিক যোগাযোগ আপোনালোকক কৰা হ'ব যেটো লাভজনক বুলি প্ৰমাণিত হ'ব বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে একত্ৰিত হোৱাৰ এক সুখৰ দিন হ'ব বুলি কৈছে আজি কৈছে যে ঋণ সম্পৰ্কীয় যিকোনো লেনদেন কৰাৰ আগতে ইয়াৰ ৰিজাল্ট নিশ্চিত কৰক আৰু লগতে কাগজপত্ৰও আপোনালোকে ভালদৰে কৰক নহলে আপুনি কোনো ধৰণৰ প্ৰবঞ্চনাত আবদ্ধ হ'ব পাৰে বা সমস্যাত পৰিব পাৰে ইগো আৰু অতি আত্মবিশ্বাসৰ দৰে প্ৰকৃতিও আপোনালোকক কিবা এটা বিপদত পেলাব পাৰে গতিকে এই কথাটো মনত ৰাখক ব্যৱসায়িক বিষয়বোৰ আপোনালোকৰ উন্নত হ'ব বুলি কৈছে কাৰ্যকলাপ আপোনালোকৰ ভাল হ'ব আপোনালোকৰ ব্যৱসায়িক দলসমূহৰ সৈতে যোগাযোগ আপোনালোকৰ অব্যাহত ৰাখিব কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা বা দলৰ পৰা বজাৰত বা ব্যৱসায়ত আপোনালোকৰ ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি কৈছে যে ৰাজহুৱা লেনদেনত লাভজনক স্বত্ব থাকিব আজিৰ স্বামী স্ত্ৰীৰ মাজত কথা বতৰা মধুৰতা আনিব লাগিব তৰ্ক বিতৰ্ক কিন্তু সম্পৰ্কত অধিক ঘনিষ্ঠতা আপোনালোকৰ
নাইকিয়া কৰিব পাৰে গতিকে ধ্যান ৰাখক মিঠা মিঠা তৰ্ক বিতৰ্ক কিন্তু সম্পৰ্কত ঘনিষ্ঠতাও আনিব পাৰে গতিকে এই দুইটা কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে আজিৰ দিনটোত ঘৰুৱা পৰিৱেশটো সুখদায়ক হৈ থাকিব বুলি কৈছে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্বপূৰ্ণ কামত বুদ্ধিমান ৰূপে সিদ্ধান্ত লওক আপোনালোকৰ গোপন নীতি বিৰোধী পক্ষৰ আগত প্ৰকাশ কৰিবলৈ নিদিব সামাজিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব পৰিয়ালত শুভ আৰু ধৰ্মীয় কাজ আপোনালোকৰ সংগঠিত হোৱাৰ সম্ভাৱনা থাকিব ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু পৰিকল্পিতভাৱে কাম কৰি বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত জড়িত লোকসকলে লাভৱান হ'ব চৰকাৰী খণ্ডত কাম কৰা লোকসকলে সংগ্ৰাম কৰিব লাগিব কষ্ট কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে সহকৰ্মীসকলৰ সৈতে সঠিক সমন্বয় গঢ়ি তোলাৰ প্ৰয়োজন হ'ব আপোনালোকৰ ফলপ্ৰসূ ভাষণ বা কথা বতৰাই আপোনালোকৰ সমাজত শলাগ ল'ব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত ঘেঁহু গুড় আপোনালোকে কল দান কৰক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে কলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা সুখ লাভ কৰিব ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজিৰ পেণ্ডিং কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকক আজিৰ দিনটোত আপোনজনৰ পৰা কিছু সুখৰ খবৰ পাব পাৰে চাকৰিত আপোনালোকৰ অধীনস্থসকলৰ পৰা আশা কৰা ধৰণে সহায় নোপোৱাৰ বাবে আপুনি কিন্তু কিছু দুখ অনুভৱ কৰিব পাৰে আজিৰ আপোনালোকৰ পৰিয়ালত বিষাদৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে যিকোনো বৌদ্ধিক কাম সম্পূৰ্ণ হোৱাৰ বাবে সমাজত সন্মান লাভ কৰিব প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ উল্লেখযোগ্য সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য উন্নতি হ'ব যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে তেন্তে আপোনালোকৰ স্বাস্থ্য উন্নতি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ এজন সহকৰ্মীৰ দুৰ্বল স্বাস্থ্যৰ বাবে কিন্তু কিছু অলপ চিন্তাৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ সেৱা আৰু সহযোগিতা কৰিবলৈ আপুনি সাজু থাকিব ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সাৱধান হ'ব লাগিব বুলি কৈছে প্ৰাণায়াম আৰু সংযমৰ সৎসংগৰ প্ৰতি আপোনালোকে আগ্ৰহী হওক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলক শান্তিৰ আৰু প্ৰগতিৰ দিন বুলি কৈছে কৌতুক আৰু মনোৰঞ্জন সম্পৰ্কৰ কামত পৰিয়ালৰ সৈতে সময় কটালে আপুনি লঘু আৰু শক্তিৰে ভৰপূৰ অনুভৱ কৰিব বুলি কৈছে আজি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰে যিটো কাৰ্যকৰী কৰিলেও লাভজনক হ'ব বুলি কৈছে ধ্যান ৰাখক আজি হয়তো কৰ্মৰ ক্ষেত্ৰত কিছু কাম ঘৰতে কৰিব লগা হ'ব পাৰে অফিচৰ কিছু কাম ঘৰতে কৰিব লগা হ'ব পাৰে কিন্তু মানসিক চাপ কিছু নাথাকিব দিনটোত আৰম্ভণিতে আপোনালোকৰ সময় ৰুটিন পৰিকল্পনা কৰক আজিৰ যুৱক যুৱতীসকলে ধেমালিৰ প্ৰতি অত্যধিক মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ ভৱিষ্যতৰ ওপৰত নিজৰ কেৰিয়াৰৰ ওপৰত মনোনিৱেশ কৰি থকাটো অত্যন্ত প্ৰয়োজন বুলি কৈছে ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈ থাকিব আজি ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে কিবা এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব টকাৰ লেনদেনৰ সময়ত অত্যধিক সাৱধান হোৱাটো বা অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন আছে যদি আপোনালোকক কৈছে যে কোনো ব্যৱসায়িক ভ্ৰমণৰ বাবে কোনো পৰিকল্পনা কৰা হৈছে তেন্তে আজিৰ দিনটো কিছু পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে আজিৰ স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে পৰিয়াল ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে স্বামী স্ত্ৰীৰ মাজত থকা সমস্যাখিনিয়ে কিন্তু আপোনালোকক গুৰুত্ব ৰূপ ল'ব পাৰে গতিকে সমস্যাখিনি বহাৰ আগতে সেইখিনি সমাধান কৰাৰ বাবে উপযুক্ত ব্যৱস্থা কৰক বা সেইখিনি ক্ষেত্ৰত ধ্যান দিয়ক ভাল প্ৰতিফলন দেখিব গতিকে একেলগে বহি আপোনালোকে সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিলে ভাল হ'ব বা কৰিলে ভাল হ'ব প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব প্ৰেমত অত্যন্ত শুভ দিন ৰোমান্টিক এটা দিন বুলি ক'ব পাৰি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শৰীৰত আপোনালোকৰ সামান্য দুৰ্বলতা আৰু কিছু অৱসাদো অনুভৱ কৰিব পাৰে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমে দেখা পোৱা গৈছে কিন্তু এনেধৰণৰ কিছু সমস্যা থাকিব পাৰে অসাৱধান নহ'ব তৎক্ষণাত চিকিৎসকৰ বিশেষকৈ আপোনালোকৰ পৰামৰ্শ লওক যদি হেল্থৰ প্ৰব্লেম চলিছে সমস্যা আছে কিছু নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আজিৰ প্ৰতিকাৰ স্বৰূপে মীন ৰাশিৰ জাতক জাতিকাসকলে শ্ৰীৰাম ৰক্ষাৰ কবচ আপোনালোকে আবৃত্তি কৰক হনুমানজীক আপোনালোকে হালোৱা আগবঢ়াওক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 5 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব পুনৰ ৰাশিফলৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ